মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নৱোদয় বাছনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট ভাষা জ্ঞান বা ভাষা পৰীক্ষাৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে শেষলৈকে চাবা। ঠিক আছে, তোমালোকৰ পৰীক্ষাটো এনেকুৱা ধৰণে এটা দফা দিব, ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিব, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে এইখিনি পঢ়ি ধুনীয়াকৈ উলিয়াব লাগিব। এতিয়া চোৱা, ইয়াতে কি লিখা আছে যে হাৰ্ট থ্ৰব জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গৰ বিষয়ে ধুনীয়াকৈ লিখা আছে দফাটোত। গতিকে এইখিনি আমি প্ৰথমতে ধুনীয়াকৈ পঢ়ো আহা। ইয়াতে লিখিছে যে অসমীয়াৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আছিল এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু সমাজকৰ্মী। অৰ্থাৎ জুবিন গাৰ্গক আমি কি বুলি কওঁ? হাৰ্ট থ্ৰব, হয়নে? আৰু হামিং কিং নামেৰেও তেওঁ জনাজাত বা প্ৰখ্যাত। গতিকে অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী আছিলে, তেওঁ এগৰাকী সংগীত পৰিচালক আছিলে, গীতিকাৰ আছিলে, যিহেতু তেওঁ অভিনয়ো কৰিছিল, গতিকে এজন সফল অভিনেতাও আছিল, চলচ্চিত্ৰ প্ৰযোজকো আছিল আৰু এজন সমাজকৰ্মী আছিল। তেওঁ 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰে। তেওঁৰ জন্ম ক'ত হৈছিল? মেঘালয়ত হৈছিল। মেঘালয়ৰ কোনখিনি ঠাইত? তুৰাত। কেতিয়া জন্ম হৈছিল? 1972 চনৰ কোনটো মাহত? নৱেম্বৰ মাহত। নৱেম্বৰ মাহৰ কিমান তাৰিখে? 18 তাৰিখে। অৰ্থাৎ 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ জন্ম হৈছিল। হামিং কিং নামেৰে প্ৰখ্যাত জুবিন গাৰ্গে অসমীয়া সংগীত জগতত একক নতুন ধাৰাৰ সৃষ্টি কৰি প্ৰায় 40,000ৰো অধিক গান ৰেকৰ্ড কৰিছিল। অৰ্থাৎ হামিং কিং নামে কোন জনাজাত? জুবিন গাৰ্গ জনাজাত। আৰু তেওঁ অসমীয়া সংগীত জগতক এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁ প্ৰায় 40,000ৰো অধিক গান তেখেতে ৰেকৰ্ড কৰিছিল বা গাইছিল। তেওঁৰ প্ৰথম গীতটি হৈছে গানে কি আনে, যিটো তেওঁৰ প্ৰথম এলবাম অনামিকাত অন্তৰ্ভুক্ত কৰিছে। অৰ্থাৎ জুবিন গাৰ্গৰ লিখা প্ৰথম গীতটি কি আছিলে? গানে কি আনে। আৰু তেওঁৰ প্ৰথম এলবাম কি আছিলে? অনামিকা আছিল। ঠিক আছে, এইখিনি মনত ৰাখিবা। নেক্সট কি দিছে চোৱা, যে জুবিন গাৰ্গে বিভিন্ন সময়ত পোৱা বঁটাসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে শ্ৰেষ্ঠ পৰিচালক বঁটা, বাংলা ছবি সুধো তুমিৰ বাবে, হিন্দী ছবিৰ ইয়া আলি গিট্টিৰ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, আকে ষ্টাৰডাষ্ট এৱাৰ্ড। অৰ্থাৎ জুবিন গাৰ্গে বহুতো বঁটা লাভ কৰিছিল। শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল বাংলা ছবি সুধো তুমিৰ বাবে। লগতে হিন্দী ছবিৰ ইয়া আলি যিটো গীত আছিল, সেই ইয়া আলি গীতটি বহুত ফেমাছ হৈছিলে। গতিকে সেই গীতটিৰ বাবে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড তেওঁ লাভ কৰিছিল। তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ 25 ফেব্ৰুৱাৰী 2000 চনত আৰু মৃত্যুৰ পূৰ্বে গঢ়ি থৈ যোৱা তেখেতৰ অন্তিমখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে 31 অক্টোবৰ 2025 চনত মুক্তি লাভ কৰে। অৰ্থাৎ তেখেতৰ যিখন প্ৰথমখন চলচ্চিত্ৰ আছিল, সেইখনৰ নাম কি আছিল? তুমি মোৰ মাথো মোৰ। এই চলচ্চিত্ৰখনৰ কাৰণে 2000 চনৰ 25 ফেব্ৰুৱাৰীত তেওঁ এইখন মুক্তি লাভ কৰিছিল। আৰু মৃত্যুৰ পূৰ্বে অৰ্থাৎ মৃত্যুৰ আগমুহূৰ্তত তেওঁ এখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে এখন চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল। সেই অভিনয় কৰা চলচ্চিত্ৰখন 2025 চনৰ 31 অক্টোবৰ তাৰিখে মুক্তি লাভ কৰে। গতিকে ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে, সেই কুৱেশ্যনকেইটাৰ আনচাৰখিনি উলিয়াবলৈ চেষ্টা কৰোঁ আহা। প্ৰথম কুৱেশ্যনটো কি দিছে চোৱাচোন। কুৱেশ্যনটি আছিল যে জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিলে? অপশ্যন এত আছিলে জোনাইত, অপশ্যন বিত আছিলে মেঘালয়ত, অপশ্যন চিত আছিলে যোৰহাটত আৰু অপশ্যন নম্বৰ ডিত আছিলে গুৱাহাটীত। গতিকে জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিলে? জুবিন গাৰ্গৰ জন্ম হৈছিলে মেঘালয়ৰ তুৰাত। আমি এইখিনিত পঢ়িলোঁ, হয়নে? চোৱাচোন, মেঘালয়ৰ তুৰাত। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটি আছিল যে হামিং কিং বুলি কাক জনা যায়? অপশ্যনবিলাক চোৱাচোন। অপশ্যন এত আছিলে অংগৰাগ মহন্ত, অপশ্যন বিত আছিলে সুবসনা দত্ত, অপশ্যন চিত আছিলে দিগন্ত ভাৰতী আৰু অপশ্যন নম্বৰ ডিত আছিলে জুবিন গাৰ্গ। নিশ্চয় তোমালোকে ইয়াৰ উত্তৰটো জানাই। হামিং কিং বুলি কাক জনা যায়? জুবিন গাৰ্গক হামিং কিং বুলি জনা যায়।
তোমালোকে গুগলত চাৰ্চ কৰি চাব পাৰিবা চাৰ্চ কৰাৰ লগে লগে তোমালোকে শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ নামটো তোমালোকে দেখিবলৈ পাবা এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন দিয়া আছিল যে জুবিন গাৰ্গৰ প্ৰথম গীতটোৰ নাম কি আছিলে অপশ্যনবোৰ চোৱাচোন এতিয়া অপশ্যন এ আছিলে অনামিকা অপশ্যন বি আছিলে তুমি মোৰ মাথো মোৰ অপশ্যন চি আছিলে গানে কি আনে আৰু অপশ্যন নম্বৰ ডি আছিলে ৰুমাল আমাক কুৱেশ্যনত কি সুধিছে আমাক সুধিছিল যে জুবিন গাৰ্গৰ প্ৰথম গীতটো কি আছিল আৰু তেওঁ লিখা প্ৰথম গীতটো কি আছিল তেওঁ লিখা প্ৰথম যেটো গীত এয়া আছিলে গানে কি আনে গতিকে অপশ্যন নম্বৰ সি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 4 টো চাও কুৱেশ্যনটি আছিল যে তেখেতে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল কিহৰ কাৰণে কোনটো গানৰ কাৰণে বা কোনটো গীতৰ কাৰণে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল সুধিছে অপশ্যন এ আছিলে ইয়া আলী ঠিক আছে নেক্সট ওয়াচোন নেক্সট আছিলে শুধো তুমি ঠিক আছে এটা শুধো হৈ গ'ল টাইপ কৰোঁতে আৰু কিতাপ ভুল হৈ গ'ল এইটো শুধো হ'ব লাগিছিল ঠিক আছে শুধো তুমি নেক্সট অপশ্যনটো আছিলে ৰৈ ৰৈ বিনালে আৰু শেষৰটো আছিলে অনামিকা ইয়াৰ উত্তৰটো মই তোমালোকক নিদিওঁ তোমালোকে আমাক কমেন্ট সেকশনত জনাবা এতিয়া চোৱা তোমালোকে নেক্সট প্ৰশ্নটো অৰ্থাৎ প্ৰশ্ন নম্বৰ 5 প্ৰশ্নটো আছিল যে জুবিন গাৰ্গৰ শেষৰখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে কেতিয়া মুক্তি লাভ কৰিছিল অপশ্যন এ আছিলে 2025 চনৰ 31 ছেপ্টেম্বৰত অপশ্যন বি আছিলে 2025 চনৰ 31 নৱেম্বৰত অপশ্যন চি আছিলে 2025 চনৰ 31 অক্টোবৰত আৰু অপশ্যন নম্বৰ ডি আছিলে 2025 চনৰ 31 আগষ্ট এতিয়া জুবিন গাৰ্গৰ শেষৰখন যিখন চলচ্চিত্ৰ এখন কেতিয়া লাভ কৰিছে সুধিছে মুক্তি লাভ কৰিছিল সুধিছে গতিকে ইয়াৰ উত্তৰটো মই তোমালোকক নিদিওঁ তোমালোকে আমাক কমেন্ট সেকশনত জনাবা লগতে সম্পূৰ্ণ ভিডিঅ'টি পাবলৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা এপত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা লগতে ইয়াৰ পিডিএফ সমূহৰ লগতে কুৱেশ্যন পেপাৰ নোটছ পিডিএফ গোটেইখিনি তোমালোকে তাত তোমালোকে পাবা এতিয়া ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰা তাত এপটোৰ লিংক দি থোৱা আছে হোৱাটছআপ নম্বৰ পাবা হোৱাটছআপত মেছেজ কৰি তোমালোকে ইয়াৰ বিষয়ে আমাক সুধিব পাৰিবা